আৰু আপোনালোকে যিখিনি মোৰ মোবাইল আপোনাৰ 45টা মান মোৰ ইয়াৰ পৰা লৈ গৈছে, এইখিনি মোবাইল সিহঁতি বেলেগত যোৱা নাই, লখিমপুৰতে আছে। গতিকে আপোনালোকে যদি ছেকেণ্ড হেণ্ড ফোন লয়, আপুনি ল'লে দোকানৰ পৰা লওক আৰু বিল সহকাৰে আপুনি ল'ব, প্ৰমাণ চমান লৈ পিনি। নহ'লে আপোনালোকে পস্তাব লাগিব। কেলেকি মই যিখিনি মোবাইল কৰাইছে সেইখিনি মই অলৰেডি IMEI নাম্বাৰ সৈতে মানে মই থানাত জমা কৰি থোৱা আছে, সেইখিনি টেক কৰি আছে অলৰেডি। তো সেইখিনি আপডেট আছিলে আৰু বাকী ষ্টক আহি আছে। আৰু যেনেকৈ এতিয়া iPhone 11 হ'ল, iPhone 11 3 পিচ আছে, এপিচ আছে হোৱাইট কালাৰ আৰু এপিচ আছে য়েল্ল', এপিচ আছে ব্লেক কালাৰ। তো আপোনালোকে আহিব পাৰে, তো মোক ফোন কৰিব আৰু যোগাযোগ কৰিব, দোকানত আহিব। মই আজি এনেই অলপ টাইম খুলিলোঁ দোকানটো, সেইটোৱে। আৰু নেক্সট টাইমৰ পৰা মানে দোকানখন অলপ মেৰামতি কৰিব লগা আছে, তো সেইটো কৰি লওঁ। তাৰপাছৰ পৰা ৰেগুলাৰ খুলি আছোঁ আপোনালোকৰ কাৰণে, সেইটোৱে আছিলে। আৰু ইমানখিনি চুৰ হৈ গ'ল, সেইটো বেয়াও লাগিছে, কি কৰিবা। বহুত দিন মানে বন্ধ কৰি থ'ব লগা হৈ গ'ল। 29 তাৰিখৰ পৰা আজি হৈ গ'ল, কেই তাৰিখ আজি? 8 তাৰিখ। 8 তাৰিখ হৈ গ'ল, 8 তাৰিখ। মিনিমাম 9 দিন দোকানটো মই বন্ধ কৰি দিছিলোঁ। আৰু বহুতে ফোন কৰি সুধি আছে যে দাদা দোকান কেতিয়া খুলিব। আহি কিছুমানে ঘূৰি গৈছে, তেওঁলোকক চৰি, একেবাৰে চৰি। মানে কি কৰিবা, একেবাৰে মানে বহুত ঘূৰি এনেকুৱা ইমানেই ঘূৰি আছোঁ। আৰু অলৰেডি এজন চোৰ ধৰা পৰিছে মানে। তো বাকী চোৰখিনি মানে মিনিমাম 5টামান মোৰ মতে থাকিব লাগে। তো সেইখিনি এতিয়া বিচাৰি আছে। এইটোৱে আৰু আজি আপডেট। তো আপোনালোকে দোকানত আহিব আৰু ষ্টক অলৰেডি আহি আছে। আহিলে আপোনালোকে নতুন ষ্টক পাই যাব। আগৰ ফোন এটাও নাই, চব ফিনিছ মানে চব লৈ গৈছে হা। আগৰ ফোন সেইটো আগত আছিলে, এইবিলাক ফোন নকৰিব, বেলেগে আগৰ ষ্টক নাই। আৰু সেনেকৈ ক'লে মোৰে বেয়া লাগিব। সেইটোৱে আৰু। তো আজিলৈ ইমানে আছে।